এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে এটা গুৰুত্বপূৰ্ণ খবৰ। জাগিৰোডৰ টেঘেৰিয়াত বন্য হস্তীৰ মৃত্যু হৈছে। তীব্ৰবেগী ৰেলৰ খুন্দাত থিতাতে মৃত্যু হৈছে বনৰীয়া হাতীটোৰ। ৰেল লাইন অতিক্ৰম কৰিবলৈ লৈছিল হাতীটোৱে আৰু উজনিমুৱা ৰেলৰ খুন্দাত পুৱতি নিশা সংঘটিত হয় এই ঘটনা। ঘটনাস্থলীত ইতিমধ্যে উপস্থিত হৈছে ৰেল আৰক্ষী আৰু বন বিভাগৰ লোক। খাদ্যৰ সন্ধানত সোণাইকুছি বনাঞ্চলৰ পৰা ওলাই আহিছিল হাতীটো আৰু হাতীৰ এটা জাকে অঞ্চলটোত প্ৰায়ে প্ৰৱেশ কৰে বুলি স্থানীয় লোকে মত প্ৰকাশ কৰিছে। আমি পুনৰবাৰ জনাই আছো এটি গুৰুত্বপূৰ্ণ খবৰ। জাগিৰোডৰ টেঘেৰিয়াত বন্য হস্তীৰ মৃত্যু হৈছে। তীব্ৰবেগী ৰেলৰ খুন্দাত থিতাতে মৃত্যু হৈছে বনৰীয়া হাতীটোৰ আৰু ৰেল লাইন অতিক্ৰম কৰিবলৈ লৈছিল হাতীটোৱে। উজনিমুৱা ৰেলৰ খুন্দাত পুৱতি নিশা সংঘটিত হয় এই ঘটনা আৰু ঘটনাস্থলীত ইতিমধ্যে উপস্থিত হৈছে ৰেল আৰক্ষী আৰু বন বিভাগৰ লোক। খাদ্যৰ সন্ধানত সোণাইকুছি বনাঞ্চলৰ পৰা ওলাই আহিছিল হাতীটো আৰু হাতীৰ এটা জাকে অঞ্চলটোত প্ৰায়ে প্ৰৱেশ কৰে বুলি স্থানীয় লোকে ইতিমধ্যে মত প্ৰকাশ কৰিছে। আজি খুব দুখিত আৰু বেয়া লাগিছে। আমাৰ সোণাইকুছি বনাঞ্চলৰ পৰা আমাৰ দেশাল টেঘেৰিয়াৰ নতুন দেশাল ফালে ৰাতি ৰেল লাইন ক্ৰছ হৈ গাঁৱৰ মাজত হাতী দুটা হাতী গাঁৱৰ মাজত গৈছিলে আৰু গাঁৱত খাদ্যৰ সন্ধানত গৈ ৰাতিপুৱা তেখেত পাৰ হওঁতে ৰেল লাইনটো যেতিয়া ক্ৰছ হওঁতে উজনিমুৱা পেছেঞ্জাৰ ৰাতিপুৱা প্ৰায় 4টাৰ পৰা 4:30টাৰ ভিতৰত এটা দুৰ্ঘটনাপতিত হৈ এটা বনৰীয়া হাতী মৃত্যু হয়। আমি ৰাতিপুৱা প্ৰত্যক্ষ কৰোঁ আৰু আমি দেখি খুবেই বেয়া লাগিছে। আমি অঞ্চলবাসী ৰাইজে আহি বাবা গণেশক আমি তেখেতৰ প্ৰাৰ্থনা কৰিছোঁ যাতে এনেকুৱা দুৰ্ঘটনা আমাৰ এই অঞ্চলত যাতে আৰু পুনৰাই নহয়। আজি টেঘেৰিয়া গাঁৱততো সোমাইছে। ৰাতি 2টা আছিলে, এটা সৰু এটা ডাঙৰ। এই গাঁৱত সোমাইছে, মানুহৰ ঘৰত ধান চান খাইছে। ওলাই অহা টাইমতে সেইখিনি টাইমত এক্সিডেণ্ট হৈছে। ইয়াত বাগৰি আছে দেখা পাইছে আৰু এই তেনেকুৱা বহুত কিবা আহিছে ঘৰৰ ভাঙিছে মানুহবিলাকৰ। মানুহে খেদা নাই, নিজেই ওলাই আহিছে। ওলাই আহি এই ট্ৰেইনৰ আগত সন্মুখত পৰে। ৰেল লাইন পাৰ হ'ব বিচাৰোঁতে ইয়াতে হৈছে। সেইটো সোণাইকুছি বনাঞ্চলৰ পৰা আহিছে। এতিয়া জুৱাৰীটোতো গৈছে কালি যিটো জুৱাৰাতি এতিয়া মন্দিৰৰ সন্মুখতে গাতে তাতে বহি আছিলে। গাটোকে খিদিছে, গান ভাঙি গৈছে। এই গাটোকে খিদিছে জুৱাৰাতি। ওলাই থাকে, সদায় ওলাই থাকে। এইটো হাতী জাকটো ওলাই থাকে বন্য হস্তি। সেইটো ট্ৰেইনৰ খুন্দাত মৰিছে। জাগিৰোডৰ পৰা দীপক কলিতাৰ ৰিপৰ্ট, সংবাদ লহৰ। অসমবাসী তথা ডিমৰীয়াবাসীৰ বাবে সুখবৰ। কামৰূপ মহানগৰ জিলাৰ সোণাপুৰত স্থাপন ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোম। উপলব্ধ বিভাগসমূহ জেনেৰেল মেডিচিন, গাইনকলজি, জেনেৰেল এণ্ড লেপাৰস্কোপিক চাৰ্জাৰী, অৰ্থপেডিক চাৰ্জাৰী, পেডিয়াট্ৰিক্স এণ্ড নিঅনেটলজি, পেলিয়েটিভ মেডিচিন, পেইন ক্লিনিক, ডাৰ্মেটলজি, ENT, ইউৰলজি, দুৰ্ঘটনা আৰু জৰুৰীকালীন সেৱাৰ বাবে 24 ঘণ্টাই উপলব্ধ ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোম। অত্যাধুনিক সা সুবিধাৰে পৰিপূৰ্ণ ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোমত উপলব্ধ ডিজিটেল এক্স-ৰে, 24 আৱাৰ্ছ পেথলজি, ECG, PAC ক্লিনিক, 24 আৱাৰ্ছ RMO ডক্টৰ্ছ। ঠিকনা বৰঘাট, সোণাপুৰ, কামৰূপ মহানগৰ জিলা। যোগাযোগৰ নম্বৰ 80090040080।